হাতটা করে অভিনন্দন জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সবল সমৰ্থন লাগে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৰ্মকাৰ্য আৰম্ভ কৰিছে আগন্তুক দিনত অসমখনক আগুৱাই লৈ যাবৰ কাৰণে ইয়াতে আমাৰ দিবলৈ নিশ্চিতভাৱে একো নাই। কাৰণ এইজন মানুহে দিনে ৰাতিয়ে কাম কৰি অসমখনক 5খন আগশাৰীৰ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। আৰু তাৰ ফলত আজি এনেধৰণে এক বিশাল পৰিৱেশ সৃষ্টি হৈছে য'ত আমাৰ নৱপ্ৰজন্মই সপোন দেখাৰ পথ মুকলি হৈছে। নিজৰ জীৱনটো সুন্দৰভাৱে সজাই তোলাৰ আত্মবিশ্বাস আৰু প্ৰত্যয় পাবৰ কাৰণে সক্ষম হৈছে। সেইজনে আমাৰ আটাইৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই সমগ্ৰ অসমৰ যুৱ প্ৰজন্মৰ তৰফৰ পৰা পিতৃ মাতৃসকলৰ তৰফৰ পৰা মই আপোনাক আদৰণি জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, সম্ভাষণ জনাইছোঁ। আজি মঞ্চত উপস্থিত আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতা অসমৰ অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, উষাগৰ বৰ্মা ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ৰনোজ ঠেকুৰ ডাঙৰীয়া, অশোক সিংহ ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, নন্দিতা গাঁৱলীয়া ডাঙৰীয়া, CM তুলিৰাম বৰ্মন ডাঙৰীয়া, সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়া, পাৰ্থপ্ৰসাদ আশা ডাঙৰীয়া, অমৰ সিং টিছু ডাঙৰীয়া, তথা ৰমেশ্বৰ তেলী ডাঙৰীয়া, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি গুপ্তা ডাঙৰীয়াকে প্ৰমুখ কৰি উপস্থিত সন্মানীয় বিধায়কসকল, অধ্যক্ষ উপাধ্যক্ষসকল, অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল আৰু অতি মৰমৰ যুৱ বন্ধুসকল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন অসমখনক দেশৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰে। আৰু এই সপোনটোক বাস্তৱ কৰিবৰ কাৰণে তেখেতে সহযোদ্ধা হিচাপে নিৰ্বাচিত কৰিছে অসমৰ যুৱ প্ৰজন্ম। আমি সকলোৱে জানো ভাৰতবৰ্ষ য়ং ইণ্ডিয়াৰ দেশ আৰু য়ং জেনেৰেশ্যনৰ হাতত থকা যি অযুত শক্তি, এই শক্তি যদি আমি সদ্ব্যৱহাৰ কৰিব পাৰোঁ নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সপোন দেখিছে ই বাস্তৱ নোহোৱাৰ কোনো কথা নাই। সংস্কৃতত এটা শ্লোক আছে, অমন্ত্ৰম অক্ষৰম নাস্তি নাস্তি মূলম ঔষধম অযোগ্য পুৰুষৰ নাস্তি দুধ কষ্টন্ত্ৰ দুৰ্লভ। অমন্ত্ৰম অক্ষৰম নাস্তি, এনেকুৱা কোনো আখৰ নাই লগাই দিলে মন্ত্ৰ নহয়। নাস্তি মূলম ঔষধম, প্ৰকৃতিত এনেকুৱা কোনো গছ গছনি নাই যি গছ গছনিৰ ডাল পাত কাণ্ড শিপাত ঔষধি গুণ নাই। অযোগ্য পুৰুষৰ নাস্তি, আমাৰ এই পৃথিৱীত এনেকুৱা কোনো পুৰুষ বা মহিলা নাই যাৰ যোগ্যতা নাই। দুধ কষ্টন্ত্ৰ দুৰ্লভ, কেৱল মাত্ৰ দুজনে কৰি উলিয়াই অনা দুজনৰ অভাৱ আছে। কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুজনা কৰিছে। অসমৰ 1 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপনেৰে নিজে জব স্বীকাৰ নহয় নিজকে কৰ্ম সৃষ্টি কৰে একজন উদ্যোগ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। গতিকে দুজনা কৰা মানুহৰ অসমৰ অভাৱ আছিল, কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই দায়িত্ব পালন কৰিছে। আৰু আমাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ সাহস আৰু প্ৰত্যয়েৰে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে তেখেতে অবিৰাম গতিৰে যি কাম কৰিছে ইয়াক আমি উৎসাহ যোগোৱা। 1 লাখ চাকৰি অসমৰ হ'ল কোনোৱে নাগৰিক কৰিব পৰা নাই। আজি অসমৰ ছেমিকণ্ডাক্টৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অহৰহ প্ৰয়াসৰ কাৰণে স্থাপন হ'বলৈ গৈ আছে, য'ত আমাৰ উচ্চ শিক্ষিত যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি আনস্কিল যুৱক যুৱতী কৰ্মসংস্থাপনৰ পথ ইয়াত সুযোগ সৃষ্টি হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অভিনৱ চিন্তাৰ কাৰণে আমাৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যি পলিচি, এই পলিচি এমেণ্ডমেণ্ট কৰি কাষ্টমাইজেশ্যন কৰিলে আৰু যাৰ ফলত অসমত 50,000 কোটি টকাৰ বিনিয়োগ ইতিমধ্যে আৰম্ভ হৈছে আৰু য'ত অসমৰ নৱপ্ৰজন্মই আমি কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব। এনেধৰণে বিভিন্ন ক্ষেত্ৰত অসমখনক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মোৰ এটাই আশা, এটাই আহ্বান, আজি 25,000 ইয়াত উপস্থিত থকা যুৱক যুৱতীসকলক আপোনালোকে আজি পণ লওক, কাৰণ আজি পণ লোৱাৰ দিন, আজি সিদ্ধান্ত লোৱাৰ দিন, আজি আপোনাৰ জীৱনটোক এটা নতুন গতিৰে আগুৱাই লৈ যোৱাৰ যি মহাযজ্ঞ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আয়োজন কৰিছে তেখেতক আমি প্ৰত্যয় দিয়াৰ দিন, যাতে আমি আমাক দিয়া এই যি আৰ্থিক সাহায্য, এই আৰ্থিক সাহায্য এটকাও ইফাল সিফাল নকৰি আমি আমাৰ অধ্যাপকৰ কঠোৰ পৰিশ্ৰম আৰু নিশ্চিত লক্ষ্যৰে আমি নিজকে আত্মনিৰ্ভৰ কৰাৰ লগতে অসমখনক যাতে আত্মনিৰ্ভৰ কৰোঁ, লগতে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰোঁ,
তাকে কামনা করে মুক্ত আহ্বান করছো ধন্যবাদ জয় হিন্দ ধন্যবাদ মহোদয় সদয় বিভিন্ন আমি আজি অনুষ্ঠানৰ মূল উপলক্ষে আগবাঢ়িবলৈ লৈছোঁ এতিয়া মঞ্চত 21গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে আৰ্থিক অনুদানৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই শুভ কাৰ্য সম্পাদন কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমে নগাঁও জিলাৰ পুৰুষ প্ৰতিম কাকতিক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এবার কামৰূপ মহানগৰ জিলাৰ নাৰায়ণ চন্দ্ৰ দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার কামৰূপ মহানগৰ জিলাৰ ৰঞ্জুমণি বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার কামরূপ মহানগর জিলার রাজীব কুটরহার আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার ডিব্ৰুগড় জিলাৰ পলাশ বাংকালিয়ালক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার ডিব্ৰুগড় জিলাৰ বাবলু মুৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার তিনিচুকীয়া জিলাৰ তৰুণ কুৰ্মীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার চৰাইদেউ জিলাৰ ক্ষীৰোদ লালনক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার গোলাঘাট জিলাৰ ৰাজীৱ জেঠীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার ওদালগুৰি জিলাৰ নিতু বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার ধেমাজি জিলাৰ পংকজ বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার বাক্সা জিলাৰ অনাথি উজিৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার ডিমা হাছাও জিলাৰ সুচাইনী নুনিছাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার পশ্চিম কাৰ্বি আংলং জিলাৰ অজানিতা পেৰমীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার গোলাঘাট জিলাৰ ৰাজেশ কোচমতাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার নলবাৰী জিলাৰ পদ্মা ৰামচিয়াৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এবার শোণিতপুৰ জিলাৰ বিদিশা কোচমতাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ
এই বাক্যসকলৰ যিমান মহিলালী আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলাৰ বিকাশ ক্লাছত আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ নলবাৰী জিলাৰ বিকেন্দ্ৰ মহানগৰত আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মহাশয়। মঞ্চত অৰুণাল প্ৰদান পৰ্ব ইমানতে অন্ত পৰিল। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। অহা যোৱাত কিবা কষ্ট হৈছে নেকি? কাৰোবাৰ অলপ কষ্ট হৈছে, কাৰো কষ্ট হোৱা নাই? একদম সঁচাকে নে? ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আমাৰ মন্ত্ৰীসভাৰ সন্মানীয় সতীৰ্থ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, উৰ্খাও গৌৰা বৰ্মা ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া, অশোক সিংহল ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, নন্দিতা গাৰ্ডুচা ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, অমৰ সিং লিচু ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, সভাত উপস্থিত সন্মানীয় বিধায়ক বিধায়িকাসকল আৰু অসমৰ আটাইকেইখন জিলাৰ পৰা আহি এই সভাত উপস্থিত হোৱা সন্মানীয় যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা বছৰ 23 ছেপ্টেম্বৰ তাৰিখে আমি অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছিলোঁ। আপোনালোকৰ মনত আছে 2021 চনত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে যেতিয়া নিৰ্বাচনৰ মাজলৈ আমি গৈছিলোঁ, তেতিয়া অসমৰ ৰাইজক আমি দুটা প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি আমি নিয়োগ কৰিম আৰু দ্বিতীয়তে 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপনৰ পথ দেখুৱাম। আজি আপোনালোকে দেখা পাইছে যে চাওঁতে 1 লাখ নিযুক্তিৰ পৰিৱৰ্তে আজি আমি ইতিমধ্যে 1,40,000 নিযুক্তি সম্পন্ন কৰিছোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে আজি আমি ধাৱমান হৈছোঁ। যোৱা কেইটামান দিনত ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, শিক্ষকৰ নিযুক্তি আৰু বৰ্তমান অসমৰ প্ৰত্যেকখন জিলাতে চলি থকা আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়া আদিয়ে অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আনি দিছে। আজি অসমত 11 লাখ যুৱক যুৱতীয়ে একেলগে পৰীক্ষা দিয়ে
আৰু প্ৰত্যেকজন যুৱক যুৱতীয়ে এটা কথা অন্তত মনত দৃঢ়ভাৱে প্ৰতিপন্ন কৰি লৈছে যে নিযুক্তি স্বচ্ছ হ'ব আৰু এই নিযুক্তিৰ কোনেও এটকা নোপোৱাকৈ নিযুক্তি হ'ব এনেকুৱা এটি আত্মবিশ্বাস অসমৰ যুৱক যুৱতীৰ মাজত গঢ়ি উঠিছে আজিৰ পৰা যদি 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল কোনো ল'ৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰি টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু চাওঁতে চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া ঘোষ দিয়াৰ পৰিমাণ 1 কোটি টকালৈকে বৃদ্ধি পাইছে কংগ্ৰেছৰ দিনত APSC এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে যাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকৈ টকা লুণ্ঠন কৰিব পাৰি কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাড়ী কৰ্মী আশা কৰ্মী নিযুক্তি দিবৰ বাবে ধনৰ লেনদেন হৈছিল আজি আমি সেইখন অসম এটা যুগৰ পৰা আন এটা যুগলৈ পৰিৱৰ্তনৰ বাবে কাম কৰিছো কংগ্ৰেছৰ দিনত থকা পংকিলতা আঁতৰাই আজি আমি স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ গতি কৰিছো কোনোবাই সুধিছে যে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে আমি কৈছো ঘৰলৈকে লৈ যাওঁ কোনোবাই কৈছে যে আমাক OMR চিটখন চাব দিব লাগে আমি কৈছো সেইখনো লৈ যাওঁ কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছো আমি কৈছো সেইটো চাই লওঁ স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্তিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে মই 3 বছৰ আগতে এই খেলপথাৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলো তেতিয়া মই ৰাইজক এটাই আহ্বান জনাইছিলো যে আমাক এটা আন্দোলন বিবৰ্তিত পৰিৱেশ দিয়ক আমি অসমত এক নতুন দিগন্তলৈ লৈ যাম আজি আপোনালোকে দেখিছে ৰাজহুৱা খণ্ডত নিযুক্তি হওক অসমত উদ্যোগীকৰণৰ বাতাবৰণ হওক বা আত্মনিৰ্ভৰ অসমৰ ফালে এক নতুন যাত্ৰা সোণসেৰীয়া যাত্ৰা আমি আটাইবিলাকতে আজি সফল হ'ব পাৰিছো মই নিজে গম পোৱা নাছিলো যে আমি কিমান সফল হৈছো যোৱা পৰহি দিনাখন অসমৰ জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আমি আনিছিলো ময়ো গম পোৱা নাছিলো যে কিমান ডাঙৰ ইণ্ডাষ্ট্ৰি আমি অসমত আনিছিলো কিন্তু যোৱা পৰহি যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী এজনে কান্দিব আৰম্ভ কৰিলে যে কৰ্ণাটকৰ পৰিৱৰ্তে অসমত কিয় এই উদ্যোগ গ'ল তেতিয়া মই বুজি পালো যে অসমে আজি এক নতুন দিগন্তলৈ গতি কৰিছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যয়ো আজি অসমৰ সফলতাত ঈৰ্ষান্বিত হ'বলগীয়া হৈছে তাতকৈ মোৰ জীৱনত আন ডাঙৰ প্ৰাপ্তি আন একোৱে হ'ব নোৱাৰে তাতকৈ বিশ্বাস আজি আমি ইমান দিনে অভিযোগ কৰিছিলো যে কৰ্ণাটকৰ উদ্যোগীকৰণ হৈছে অসমত কিয় উদ্যোগীকৰণ হোৱা নাই আজি কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি ৰাজহুৱাভাৱে কান্দিব আৰম্ভ কৰিছে যে অসমত কিয় উদ্যোগ হৈছে কৰ্ণাটকত কিয় উদ্যোগ হোৱা নাই তাতকৈ ডাঙৰ চাৰ্টিফিকেট কিজানি আন কোনেও দিব নোৱাৰে যি ডাঙৰ প্ৰমাণ পত্ৰ কংগ্ৰেছৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল কৰ্ণাটকৰ
স্কিম আৰম্ভ কৰিছো যে ল'ৰা ছোৱালী আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দিম কোনো মৰ্টগেজ নলওঁ কোনো কাগজ নলওঁ আৰু আমাক 1 লাখ টকা ঘূৰাই দিব কেতিয়া 3 বছৰ তেওঁলোকে গেপ দিব আজি যদি মোৰ 2 লাখ টকা সম্পূৰ্ণ হয় মই 3 বছৰ এই 1 লাখ টকাটো ঘূৰাই দিব নালাগে আৰু তাৰ পিছত আমি পৰৱৰ্তী 5 বছৰত এই টকাখিনি সৰু সৰু ইনষ্টলমেণ্টৰ জৰিয়তে আমি উভতাই দিম 1 লাখ টকা আমি উভতাই দিব নালাগে আৰু বাকি 1 লাখ টকা আমি কেতিয়া উভতাই দিয়া সম্পূৰ্ণ কৰিম 8 বছৰ পিছত মই যেতিয়া যেনেকে এনেকুৱা ধৰণৰ আঁচনিৰ কথা কওঁ তেতিয়া মানুহে আন চৰকাৰসমূহ আচৰিত হয় ৰাইজ আচৰিত হয় যোৱাকালি মই হাৰিয়ানাত আছিলোঁ মই এই আঁচনিৰ বিষয়ে কৈছিলোঁ আৰু ৰাইজক মই কৈ আহিছিলোঁ যে আপোনালোকে মোৰ ফেচবুক চাই থাকিব অহাকালি 11টা বজাত আমি প্ৰথম 25,000 ল'ৰা ছোৱালীক এই আঁচনিৰ ধন আমি হস্তান্তৰিত কৰিম বহুতে মোক বিশ্বাস কৰা নাছিলে বেংকত যাব নালাগে বোলে নালাগে কোনো কাগজো দিব নালাগে বোলে নালাগে মৰ্টগেজো দিব নালাগে বোলে নালাগে বোলে টকাখিনি যদি ঘূৰাই নিদিয়ে মই কৈছিলোঁ যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকক আমি যেনেকৈ কৰিম তেনেকৈ কাম কৰিম আজি হাৰিয়ানাত বহুত লোকে এই ফাংচন লাইভ চাই আছে মোক কৈছিলে যে আপুনি সঁচা কৈছে নে কি কৈছে কালি আমি চাম মই বোলো আপোনালোকে চাই থাকিব অৰ্থাৎ আজি অসমতকৈ ভাৰতৰ চুকে কোণে আমি আজি গৌৰৱ কৰিব পাৰোঁ যে আমি এখন নতুন অসমৰ ফালে আজি আমি ধাৱমান হৈছোঁ শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব নালাগে মাত্ৰ 3টা কথা মই ক'ব খুজিছোঁ এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম আপোনালোকে এই বেংক ড্ৰাফ্টখন লৈ গৈ নিজৰ বেংক একাউণ্টত জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০ টকা জমা হ'ব দ্বিতীয়তে এই মাহৰ ভিতৰতে আপোনালোকক আমি 3 দিনকৈ আমাৰ জিলাসমূহত প্ৰশিক্ষণ কৰোৱাম ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকী আছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু 25,000 টকা সোমোৱাই দিম অৰ্থাৎ আজি আমি 30 অক্টোবৰৰ কথা কৈ আছোঁ আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত 25,000 টকাকৈ আৰু জমা হ'ব 3দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আণ্ডাৰটেকিং এখন সৰু চহী কৰাব খুজিছোঁ কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গেপ দি 5 বছৰত ঘূৰাই দিব লাগে এই কথাখিনিয়ে লিখা এখন কাগজ পাব এই 2টা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু একজেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত 25,000 টকা আমি সোমাই দিম ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব আমি এজন আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছোঁ তেওঁ কোৱা হ'ব CM SSS ফেলো অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব যোনে যি কাম কৰিছে আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম
বেছি কমপ্লিকেশন একো নাই আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকৰ মাজে মাজে দেখা সাক্ষাৎ কৰিব চোৱা চিতা কৰিব তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম আজি 25,000 ল'ৰা ছোৱালীক আমি মাতিছো আৰু বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম যাতে আৰু 75,000 হিতাধিকাৰী আমি অতি সোনকালে এই ঘৰ আমি মুকলি কৰি দিব পাৰোঁ শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালী আমি সৃষ্টি কৰা মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয় পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছোঁ অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালী আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মুখ্য সচিব ৰবি গোটা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে যোৱা 2 মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছোঁ মই যুৱক যুৱতীসকলক আৰু এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰিম মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎ ব্যৱহাৰ এটা সিভিল স্কোৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব তেওঁলোকৰ যাত্ৰা 2 লাখ টকা শেষ হৈ যাব নালাগে তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালী আজিৰ 25,000 পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ সেই গোটেই পৰিৱেশটো সলনি হৈ যাব আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে যি আগত কেতিয়াও
আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে। অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে। সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম, এই টকাখিনি আপোনালোকে সৎব্যৱহাৰ কৰক। আপোনালোকক আমি সহায় কৰিম। ভৱিষ্যতৰ দিনত আপোনালোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ লোন পাব পাৰে, তাৰ বাবে আমি আপোনালোকক উপযুক্তভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ আমাক সহায় আৰু সহযোগিতা কৰক। আজিৰ এই সুন্দৰ দিনটোত মই তাৰে আপোনালোকক আহ্বান জনাম। শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য হ'ব লাগে যে এখন আমি যাতে আটাই মিলি সুন্দৰ অসম নিৰ্মাণ কৰিব পাৰোঁ। সততে আন্দোলন, সততে হতাশা ই কেতিয়াও সমাধানৰ ৰাস্তা হ'ব নোৱাৰে। যি যুৱক যুৱতীৰ মনত আশা থাকে, হতাশাই তাক কেতিয়াও আন্ধাৰ কৰিব নোৱাৰে। তেনেকুৱা যুৱক যুৱতীয়ে সফল হ'ব পাৰে। জীৱনত ঘাত আৰু প্ৰতিঘাত থাকে, কিন্তু সেই ঘাত আৰু প্ৰতিঘাতক যোনে সাহসেৰে পৰাজিত কৰিব পাৰে তেওঁৱে সফলতা জীৱনত অৰ্জন কৰিব পাৰে। আজি যদি আমাৰ চাৰিওফালে যিসকল ব্যক্তি সফল হৈছে, তেওঁলোকৰ যদি আমি জীৱন এবাৰ অধ্যয়ন কৰোঁ, আমি দেখা পাম কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা নাই। সেইসকল যুৱক যুৱতীয়েহে যে এই জীৱনত মই পিতৃ মাতৃৰ কোলাত জন্ম হোৱাৰ দিনৰ পৰা মই সংগ্ৰাম কৰিছোঁ আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সংগ্ৰাম কৰিম আৰু সংগ্ৰামক মই ভয় নকৰোঁ। এনেকুৱা যুৱক যুৱতীয়েহে আকাশ চুব পাৰে, তাক মই বিশ্বাস কৰোঁ। আৰু সেইবাবে মই যুৱক যুৱতীসকলক আহ্বান জনাম যে আপোনালোকে কেতিয়াও সংগ্ৰামক ভয় নকৰিব, পৰাজয়ক ভয় নকৰিব। কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি